হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। ফটোজ বেকগ্ৰাউণ্ড ৰিমুভ আপোনালোকে মাত্ৰ এটা ক্লিকতে বেকগ্ৰাউণ্ড আঁতৰাব পাৰিব, ফটোৰ ৰিমুভ কৰিব পাৰিব বা আপোনালোকে অন্য বেকগ্ৰাউণ্ড লগাব বুলি ক'লে লগাব পাৰিব। কোনো এপছ ডাউনলোড নকৰাকৈ মাত্ৰ 1 মিনিটৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব যিকোনো ফটো। বন্ধুসকল চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। যিকোনো ফটোৰ বেকগ্ৰাউণ্ডটো সলাবলৈ হ'লে আপোনালোকৰ মোবাইলৰ ব্ৰাউজাৰ এটা ওপেন কৰিব। যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি তাত টাইপ কৰিব ৰিমুভ বিজি বুলি টাইপ কৰি পেলাই চাৰ্চ কৰিব। এনেকৈ লিখি দিব ৰিমুভ বিজি। ইয়াৰ পিছত আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত ইয়াতো প্ৰথমত যিটো অপশ্যন আহিছে আপোনালোকে দেখিছে এনেকুৱা পেজ এখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টত যিটো ৰিমুভ বেকগ্ৰাউণ্ড বুলি অপশ্যন আছে সেইটোত ক্লিক কৰিব। ইয়াৰ পাছত এনেকুৱা এখন পেজ মুকলি হ'ব আপোনালোকে দেখিছে। ইয়াত আপোনালোকে আপলোড ইমেজ যি অপশ্যনটো দেখিছে আপলোড ইমেজ বুলি অপশ্যনটো তাত ক্লিক কৰি দিব। আৰু এইটো লিখা আছে আপোনালোকে দেখিছে ৰিমুভ ইমেজ বেকগ্ৰাউণ্ড 100% অট'মেটিকলি এণ্ড ফ্ৰী। এইটো ফ্ৰী বন্ধুসকল, ইয়াৰ কাৰণে কোনো প্ৰিমিয়াম দিব নালাগে বা আপোনালোকে পইচা দিব নালাগে। আপলোড ইমেজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গেলেৰীটো আপোনালোকৰ ডাইৰেক্ট ৰিডাইৰেক্ট হৈ যাব। গেলেৰীটো ওলাই যাব। আপোনালোকে গেলেৰীৰ পৰা এখন ফটোৰ চইচ কৰিব। যিখন ফটো আপোনালোকে ৰিমুভ বেকগ্ৰাউণ্ড কৰিব বিচাৰে বা বেকগ্ৰাউণ্ডটো আঁতৰাব বিচাৰে সেইখন ফটো আপোনালোকে চইচ কৰিব। চইচ কৰি পেলাই ক্লিক কৰিব। ক্লিক কৰি পেলাই ডান ওপৰত যিটো অপশ্যন আছে ডান অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত দেখিলে এয়া অতি সহজে 1 মিনিটো সময় নাই লোৱা বন্ধুসকল, 5 ছেকেণ্ডমানৰ ভিতৰতে বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল। ইয়াত আপোনালোকে ডাউনলোড যিটো অপশ্যন আছে ছাইডত দেখিছে ডাউনলোড অপশ্যনটোতো আপোনালোকে ক্লিক কৰি দিলে অট'মেটিক ডাউনলোড হৈ যাব। যদি ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়ে এয়া চাওক ওপৰত বন্ধুসকল এয়া ডাউনলোড হৈ গ'ল। এয়া আপোনালোকে দেখিছে এখন ফটো ডাউনলোড হৈ গ'ল, বেকগ্ৰাউণ্ডটো ৰিমুভ হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে ইয়াত বহুত অপশ্যন আছে আপোনালোকে কৰিব পাৰে। মই দেখাই দিছোঁ আপোনালোকক। ইয়াত আপোনালোকে ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে ফটোখন ডাউনলোড হৈ গ'ল। কিন্তু HD ডাউনলোড নহ'লে আপোনালোকে ইচ্ছা কৰিলে ডাউনলোড HDও কৰিব পাৰিব। ডাউনলোড HD অপশ্যনত আপোনালোকে ক্লিক কৰি দিলে এই ফটোখন HD ডাউনলোড কৰিব পাৰিব। HD অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে চাইন আপ কৰিব, লগ ইন কৰিব আপোনালোকৰ ইমেইল একাউণ্ট দি। তাৰপিছত ইমেইল একাউণ্ট দি লগ ইন কৰাৰ পিছত ফটোখন HD ডাউনলোড হৈ যাব। ইয়াৰ পাছত আপোনালোকে এড বেকগ্ৰাউণ্ড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই বেকগ্ৰাউণ্ডটো আপোনালোকে সলনি কৰিব পাৰে, বেলেগ বেলেগ আপোনালোকৰ আহি যাব। আপোনালোকে এড বেকগ্ৰাউণ্ড অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখিছে বেকগ্ৰাউণ্ড বহুত আহি গৈছে। ইয়াত আপোনালোকৰ যিটো ইচ্ছা সেইটো লগাব পাৰে। আপোনালোক কালাৰো আহি যাব। এনেকৈ আপোনালোকে অকল চিম্পুল কালাৰো লগাব পাৰে বেকগ্ৰাউণ্ড, বিভিন্ন ধৰণৰ কালাৰ যি মন যায় আপোনালোকৰ। তাৰপিছত ব্লাৰো কৰিব পাৰে আপোনালোকে। ব্লাৰ অপশ্যনটোত ক্লিক কৰি দিলে ফটোখন ব্লাৰ হৈ যাব। এনেকৈ আপোনালোকে ব্লাৰ অপশ্যনটো অন কৰিব। আপোনালোকে দেখিছে সেই আগৰ ফটোখনকে আপোনালোকে ব্লাৰো কৰিব পাৰে। এনেকৈ কৰি দিলে ব্লাৰ হৈ যাব দেখিছে। আৰু ব্লাৰ অপশ্যনটোত অফ কৰি দিলে ব্লাৰটো নাইকিয়া হৈ যাব, আগৰ ফটোখন আহি যাব। কালাৰ অপশ্যনটোত ক্লিক কৰিব। এনেকৈ কালাৰ আপোনালোকে চইচ কৰি দিব পাৰে। এয়া যিকোনো কালাৰ আপোনালোকে অতি সহজতে দিব পাৰে। ইয়াত দেখিছে আপোনালোকে ইয়াত কালাৰ ধেৰ আছে, নিজৰ চইচত আপোনালোকে দিব পাৰে। ইয়াৰ পিছত আপোনালোকে বেলেগ বেকগ্ৰাউণ্ডো দিব পাৰে। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আছে। আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ এড হৈ যাব নিজে বেকগ্ৰাউণ্ডটো। আপোনালোকে এনেকৈ টিপি আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আপোনালোকে পাব। আৰু এই বন্ধুসকল এইখিনি অলমষ্ট ফ্ৰী, ইয়াৰ কাৰণে আপোনালোকে একো পে' কৰিব নালাগে। এনি ফ্ৰী বেকগ্ৰাউণ্ড আপোনালোকে লগাব পাৰে অতি সহজে। আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড আছে, আপোনালোকে চইচ কৰি লগাব পাৰে। লগোৱাৰ পিছত ইয়াত যিটো ডান অপশ্যন আছে ডান অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ডাউনলোড HD বা ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিলে ফটোখন ডাউনলোড হৈ যাব। যিহেতু মই আগতে আৰু এখন কৰিছিলোঁ সেইকাৰণে ডাউনলোড এগেইন আহিছে। এনেকৈ ডাউনলোড অপশ্যনটোত ক্লিক কৰি ডাউনলোড এগেইন বা ডাউনলোড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ফটোখন আপোনালোকৰ ডাউনলোড হৈ যাব। দেখিছে আপোনালোকে বেকগ্ৰাউণ্ডটো অতি সহজে সলনি হৈ গ'ল। এনেকৈ আপোনালোকে অতি সহজতে এখন ফটোৰ বেকগ্ৰাউণ্ড সলাব পাৰিব। যি মন যায় তাকে আপোনালোকে বেকগ্ৰাউণ্ড সলাব পাৰিব অতি সহজতে। আৰু ইয়াৰ কাৰণে কোনো প্ৰিমিয়াম ল'ব নালাগে।
বা আপোনালোকে কোনো পইচা পে'মেণ্ট কৰিব নালাগে, ফ্ৰী বন্ধুসকল, সকলোখিনি ফ্ৰী। আপোনালোকে অতি সহজতে এনেকৈ যিকোনো ফটো আপোনালোকৰ যেনেকুৱাই যিকোনো ফটো নহওক আপোনালোকে বেকগ্ৰাউণ্ডটো অতি সহজতে আঁতৰাব পাৰিব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব বন্ধুসকল কিবা প্ৰব্লেম পালে। ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ। জয় অসম।